একচুয়াল 10 মার্চ আমার সন্মানীয় বিত্তমন্ত্রী অনন্ত ডাঙৰীয়ানী এবছৰীয়া এটা বাজেট উত্থাপন কৰিছে আৰু মই পোনপ্ৰথম আপোনালোকৰ যোগেদি আমাৰ অসমৰ তেজস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা অসমৰ আমাৰ বিত্তমন্ত্ৰী সন্মানীয় অনন্ত বাইদেউক আমি আন্তৰিকভাৱে সন্মানৰ অভিনন্দন জ্ঞাপন কৰিছোঁ যে বিগত 4টা বছৰ এজন মহিলা তেওঁ যে নিষ্ঠাৰে গোটেই অসমৰ একদম আপময় মানুহৰ হৈ পেলাই 1:1 বিভিন্ন বিভাগক সামৰি লৈ পেলাই যে বাজেট উত্থাপন কৰিছে কেৱল আমাৰ এই বছৰ 25-26 বুলি নহয় বিগত 3টা বছৰ 4টা বছৰ অবিৰাম যে বাজেট উত্থাপন তাৰ ফল আমি বিগত কেইটা বছৰ আমি বহুখিনি আমি লাভান্বিত হৈছে বুলি মই ভাবোঁ তাৰ কাৰণে আজি মূল কথা হ'ল আমাৰ অসম চৰকাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ অসমৰ সন্মানীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই যে সমবিকাশ আমাৰ যিটো কোৱা হয় যে বিকশিত ভাৰত বিকশিত অসম এই নিমিত্তে বাজেট উত্থাপন কৰিছে আৰু মই ভাবোঁ যে এই বাজেটৰ যোগেদি অহা দিনত আমাৰ সমগ্ৰ ৰাইজ বিভিন্ন বিভাগৰ ফালৰ পৰা উপকৃত হ'ব তাৰ কাৰণে আজি তেওঁলোকে আমি পুনৰবাৰ আমি লামডিংবাসী ৰাইজৰ হৈ পেলাই আন্তৰিকভাৱে সন্মানৰ অভিনন্দন জ্ঞাপন কৰিলোঁ একচুৱেল এই কুৱেশ্যনটো মই যোৱাবাৰে কৰিছিলোঁ বাইদেৱে মই সাধাৰণতে কৈছোঁ যে এই বিভাগটো সদায় অৱহেলিত হৈ আহিছিল কিন্তু বিশেষকৈ ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁট চৰকাৰ অহাৰ পিছত এটা অভিলেখ ৰূপ আমি পাইছোঁ যে সকলো আমাৰ লামডিং সমষ্টিৰ 7খন আমাৰ ষ্টেট ডিছপেঞ্চাৰী আছে চাব চেণ্টাৰ আছে আমাৰ লামডিং লংকা জৰাজীৰ্ণ চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ নকটি 1 নং কাকি 2 নং কাকি ডেৰাবাজাৰ তো আল্টিমেট আমাৰ যেনেকৈ লামডিং আমাৰ ডক্টৰ আছে আমাৰ 4th গ্ৰেড ষ্টাফ আছে কিন্তু তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান দুৰ্বল তাত এজন ডক্টৰ ভালকৈ বহাৰ যে পৰিৱেশটো নাই লংকা তদ্ৰুপ তো যোৱাবাৰ মোৰ এটা প্ৰশ্ন আছিল তাৰ উত্তৰত মই 1 নং কাকি 2 নং কাকি এটা ফাণ্ড আমি পুঁজি এটা পাইছিলোঁ এইবাৰ মই কুৱেশ্যনটো কৰিছোঁ ইতিমধ্যে সন্মানীয় বিভাগীয় মন্ত্ৰীয়ে এটা উত্তৰ দিছে অলৰেডি ডিপাৰ হ'ল উইদিন শ্বৰ্ট টাইম আমি পুঁজিটো আমি নিশ্চয় পাই যাম তাৰ কাৰণে আমি আশাবাদী আমাৰ লামডিং হওক লংকা হওক যিবিলাক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ একদম জৰাজীৰ্ণ য'ত ঔষধ ৰখাৰ পৰিৱেশ নাই ডক্টৰ বহাৰ পৰিৱেশ নাই তাৰ কাৰণে নিশ্চয় আমাৰ চৰকাৰ বা বিভাগীয় মন্ত্ৰী তেওঁলোকে চিন্তাধাৰা কৰিছে মোৰ লগত কথা হৈছে ব্যক্তিগতভাৱে মন্ত্ৰীৰ লগত আমি নিশ্চয় পুঁজি পাম বুলি মই আশাবাদী বাজেট বিষয়টো এনেকুৱা এটা বিষয় কেৱল লামডিং বুলি নহয় সমষ্টিভিত্তিক নহয় আজি যেনেকৈ আমাৰ ওচৰত আমাৰ কাৰ্বিআংলং দেখোঁ মেডিকেল কলেজ হ'ল তাত আমি লামডিংবাসী উপকৃত হৈছোঁ আমাৰ হোজাই জিলাত আমাৰ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি হ'ল আমাৰ লামডিংবাসী ছাত্ৰ ছাত্ৰী উপকৃত হৈছে অহা দিনত মেডিকেল কলেজ হ'ব হৈ যায় তাৰ কাৰণে আমি আশাবাদী আমাৰ কেৱল বাজেট বুলি নহয় যেনেকৈ আমাৰ লামডিং আমাৰ এডভান্টেজ আছাম হৈছে ৰুটটো তাত আমি ডাঙৰ মাত্ৰাৰে এটা ৰেলৰ ৱৰ্কশ্বপ পাম ঘোষণা কৰিলে আমাৰ ৰেলমন্ত্ৰী মহোদয়ে আমি আশাবাদী এই বৃহত্তৰ যে আমাৰ ৰেলৱে ৱৰ্কশ্বপটো হ'ব তাৰ যোগেদি আমাৰ লামডিঙৰ নিবনুৱা সমস্যা বহুতখিনি সমাধান হ'ব আৰু কোনো কল কাৰখানাক বাদ দি পেলাই কোনো এটা ঠাই আৰ্থিকভাৱে স্বাৱলম্বী হ'ব নোৱাৰে এই নিমিত্তে আমি এটা ডাঙৰ কাৰখানা অলৰেডি ঘোষণা কৰা হ'ল অহা দিনত নিশ্চিত পাম ইয়াৰ উপৰিও আমাৰ নৱোদয় এখন ডাঙৰ স্কুল আপুনি জানে চাগে নৱোদয় এটা স্কুল আমি লামডিং সমষ্টি পাইছোঁ অলৰেডি মাটি চাটি দিয়া হ'ল টুডে টুমৰো তাত স্থাপনা হ'ব ইয়াৰ উপৰিও বহুত ধৰণৰ আঁচনিবিলাক আমি থ্ৰু বাজেট বা বাজেটৰ বাহিৰে আমি পাই আছোঁ আমাৰ লামডিং এটা অলৰেডি মাটি কালি দিয়া হ'ল এটা গেষ্ট হাউচ নিৰ্মাণ কৰা হ'ল কিন্তু আমাৰ ভাল এটা গেষ্ট হাউচ নাই অডিটৰিয়াম নাছিল অডিটৰিয়াম পাইছোঁ গেষ্ট হাউচ অলৰেডি যোৱা পৰহিদিন আমি ডিআইচি মিটিঙত যেতিয়া আমি উত্থাপন কৰিছিলোঁ আমাৰ কথাখিনি তাত অলৰেডি 1 নং হাতীকালি এটা মাটি লোৱা হ'ল তাত আমাৰ ডাঙৰ এটা গেষ্ট হাউচ হ'ব তাৰ কাৰণে বাজেট সৰ্বমুখী জনমুখী বাজেট হ'ল বিশেষকৈ মোৰ কোৱা মতে এই যে আমাৰ সন্মানীয় বিত্তমন্ত্ৰী বা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিল যে এছাম যুৱক যুৱতী আফটাৰ ডিগ্ৰী আছে যে আৰ্থিক দুৰ্বল ভাল ল'ৰা ছোৱালী তেওঁলোকে এক্সাম দিয়াৰ কাৰণে তেওঁলোকে ফিনান্সিয়েলি ছাপোৰ্ট নকৰে তাৰ কাৰণে আমাৰ বাজেটত কি কোৱা হ'ল তেওঁলোকক মাহিলী এটলিষ্ট এটা এক্সাম দিয়াৰ কাৰণে কিবা পইচা খৰচ পাতি হয় ইয়াৰ পৰা গুৱাহাটী যাব লাগে কোনোবা ডিব্ৰুগড় যাব লাগে এটা পইচা খৰচ হয় তাৰ কাৰণে আমাৰ চৰকাৰে কি কৰিলে প্ৰতি মাহে 1000 টকা দিম বুলি তাত ধাৰ্য কৰা হ'ল প্ৰয়োজন সাপেক্ষে যদি ইয়াৰ পৰা যদি বেলেগ ৰাজ্যত যাবৰ কাৰণে যদি পইচা লাগে এককালীন বছৰে যিমানখিনি পইচা আহে এই পইচাখিনি দিয়া হ'ব তাৰ কাৰণে এই যে 1:1
জনদৰদী জনমুখী যে ধাৰণা এতিয়া আমি সকলো অসমতে মানিব লাগে। বিৰোধী যিমানেই বিৰোধ কৰক তেওঁলোকে মনে মনে ভালেই পাইছে। প্ৰত্যেক সমষ্টি আজি কেৱল বিজেপি বুলি নহয়, যিমান আমাৰ সমষ্টিবিলাক আছে চবত আমাৰ বিদ্যালয় মহাবিদ্যালয় স্থাপন হৈছে, মেডিকেল কলেজ স্থাপন হৈছে, এয়াৰপৰ্ট স্থাপন হ'ব গৈ আছে আৰু বিভিন্ন ধৰণৰ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এটা অভিলেখ ৰূপ দেখা পাইছে। আমি আশাবাদী এই বাজেট বা যোৱাবাৰৰ বাজেট বা অহা দিনৰ বাজেট যোগেদি আমি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ মূল সপোন যে অসম ৰাজ্যৰ ভাৰতবৰ্ষৰ মাজত 5টা ৰাজ্য প্ৰতিষ্ঠিত কৰিব লাগে, সেই নিমিত্তে আমি অগ্ৰগতি লাভ কৰিছোঁ। আৰু ইয়াৰ লগে লগে মোৰ ব্যক্তিগত মই সদায় কৈ থাকোঁ যে আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী কৈছিল যে আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠন কৰিব লাগে। এছাম বিৰোধীয়ে সদায় কৈ থাকে যে হিতাধিকাৰী সৃষ্টি কৰি আছে, এফালে কয় হিতাধিকাৰী সৃষ্টি কৰি আছে আৰু এটাফালে কয় যেনেকৈ আমাৰ লাখপতি বাইদেউ কিয় নিদিয়ে, SCG পৰা 10,000 টকা কিয় নিদিয়ে, 1 এপ্ৰিল আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী বেহালীত এইটো শুভাৰম্ভণি কৰিব, অৰুণোদয় কিয় নিদিয়ে, এফালে কয় হিতাধিকাৰী সৃষ্টি কৰি আছে, এফালে কয় নিদিয়ে কিয়। সেইকাৰণে এই যে আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠন কৰাৰ কাৰণে আত্মনিৰ্ভৰ ব্যক্তি নিৰ্মাণ কৰিব লাগিব। আমি সকলো যদি ব্যক্তিগতভাৱে যদি আমি স্বাৱলম্বী হৈ যাওঁ তেতিয়া আমি আত্মনিৰ্ভৰ ৰাষ্ট্ৰ আত্মনিৰ্ভৰ ৰাজ্য আমি বা সমষ্টি নিৰ্মাণ কৰিব পাৰিম। আৰু সেই নিমিত্তে আমাৰ ৰাজ্য চৰকাৰ বিভিন্ন ধৰণৰ ব্যক্তিগত বা ৰাজহুৱা আঁচনিৰ যোগেদি আমি ব্যক্তিগতভাৱে স্বাৱলম্বী কৰাৰ যে প্ৰয়াস, এই প্ৰয়াস আমি সৰ্বান্তৰ কৰা আমি সমৰ্থন জ্ঞাপন কৰিছোঁ। তো টেক্স এইটো আমাৰ এটা পাৰ্ট, আমাৰ কেপিটেল যেটা আমাৰ মূল কেপিটেল আজি ইমান এডভান্টেজ আছে, আমাৰ কিমান লটছ অফ লাখ থাউজেণ্ড কৰোৰ বিনিয়োগ হ'ল। আজি আমাৰ ছেমি কণ্ডাক্টৰ জাগিৰতো আহি গ'ল। তো যেতিয়া আমাৰ ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাক হ'ব তাৰ পৰা আমি টেক্স পাম, তেতিয়াহে আমাৰ অসম ৰাজ্যখন এটা আৰ্থিকভাৱে এটা ভাল ৰূপৰেখা পাব। ইয়াৰ উপৰিও আপোনালোকে চাইছে চাগে যে কেন্দ্ৰ চৰকাৰ